নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভণ্টিৰ পঞ্চমীত খোৱা আৰু পঞ্চমীত খোৱাৰ ভিডিঅ' এটি বনাবলৈ আহিছোঁ আৰু ভিডিঅ'টো যদি চাই যদি আপোনালোকে ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। বলক আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া মাহীহঁতৰ ঘৰৰ কথা কৈছোঁ, মানে মাহী যিজনী ছোৱালী ডাঙৰ ছোৱালী সেইজনী মোৰ ভণ্টি হয়। তেওঁৰ 5 মাহ তাৰে পঞ্চমীত খোৱাবলৈ আহিছে ঘৰত। বলক এতিয়া আমি তেওঁলোকৰ ঘৰলৈ এতিয়া গৈ আছোঁ, চাই থাকক মোৰ ভিডিঅ'টো। ভাল লাগিব ন? এইটোৱে হ'ল মাহীহঁতৰ ঘৰটো। জুম কৰিলে আলগে আহে। শিৱানী বাকলিটো গুচাই লওঁ। তাৰপিছত এতিয়া আগে সেই পঞ্চমীতকণ খুৱাই দে। জানে খোৱালে সেইটো ভুল, কিন্তু আচলতে ভুল। ছোৱালী তুলিব নোৱাৰিলে যেতিয়া ছোৱালী বুলি জানে খোৱালে। বিধৱা বুলি যে নিন্দা কৰে এইটো ভুল। অকণ অকণ মুখত দি দিয়া গৰম উঠিছে ন। বেছি পেক পেক কৰিলে মই বেয়া পাওঁ। খাবলৈ শিৱানী খোৱাহি খোৱালে খোৱাৰ পিছত আকৌ কি নাই খোৱা চেচেই আপোনাৰ সোনকালে আহিব বুলি কৈছে, খুৱাব লাগিব বুলি কোৱা নাই মানে ভাঙি ক'ব লাগিছিলে। ক'বলেহে পঞ্চমী টকন দি খুৱাব লাগিব দেই, খুৱাব লাগিছিলে। আমাৰ ধনিয়া কণ খুৱাই দিবি। ফটো কবাৰে মাৰিবি, তেনেকৈ ধৰি থাকিবি। এই ধৰণে পাৰিব নহয়, তাতে থৈ ল'বি। মোকে খুৱাব লাগে। আকৌ বোলে কোলাত বহি যাওক। নোৱাৰিম দেই, মই কোলা ল'লে মোৰ ওলাই আহিব। এই নালাগে দিয়ক, খাব আৰু খাই ল'ম। গৰমেই সেইটো নহয় দে, ঠাণ্ডা কল্পনা নাই মানে মা নাই এনেকৈ ধুই থওঁ অলপ এনেকৈ ধুই থওঁ বাছ শুনাই ধৰক খাবি গুটকা কাৰণে খুৱাই দিব লাগিছিলে। মই অকমান খুৱাম বুলি ভাবিছো। এবাৰ খুৱাব দে, চবৰে অকণ অকণ দে, তেতিয়াহে মৌ মিঠা হ'ব পোৱালি।
ভালকৈ খাই লওঁ গম পাবি আকৌ আছে নহয় ৰ মালটো আছে সেইটো চুবাই লয় এতিয়া সেইটো দিলি লোক দিলে তই কয় আকৌ ঠাহা ঠাহি সোমাই নিদিবি পানী অকণ খাই আছে হাঁহখিনি সোমাই দিলোৱে গোটেইকেইটা তোৰতো আহা হ'লে ধনক জপাই দি এই আকৌ আমাৰ দিনত হেৰি গিয়েকক নোখোৱাই দে মাইকীজনী খেক খুৱাই এতিয়াহে দেখিছ আকৌ গিয়েকক নোখোৱাই সেইটোৱেতো এতিয়া আজিকালি হৈছে আৰু আকৌ এতিয়া গৰম ফুকি ল নাই খোৱাটো আমাৰ ইহঁতেও আমাৰ আইতাহঁতে জানে কয় নেপায়হে বুলি হ'ল পানীও খাব লাগিব হৈ গ'ল জানেও খোৱা আৰু মই এনেকৈ ভণ্টিক পঞ্চমীত খোৱালোঁ হৈ যাব আৰু বাকীখিনি ভিডিঅ' আপোনালোকে চাই থাকক পানী অকণ উলিয়াই দেখি গৰুজনী ভয় লাগে এটকা পঞ্চমীতৰ উপলক্ষে মাটি সকলোক মাতি আনি ইয়াতে আপোনাৰ চনত এভাগ গোৱা এভাগ নৱেদ্ৰ দি এগছ বন্তি দি খৰ্ণাপূৰ্ণ হৈছে প্ৰভু হে প্ৰভু আপুনি যেনেকেই ভাৰ দিছে তেনেকেই নিষ্ঠাৰ কৰি আপোনাৰ দুখানি চৰণত সেৱা কৰিবলৈ শক্তি বুদ্ধি দি কৰিলে নে কৃপাৰ কৰিব লাগে এইখিনি প্ৰাৰ্থনা
ভগৱানে যে ভালে কুশলে যেন খালৰ পৰা আমাৰ সকলোৰে মৰমৰ একেবাৰে শেহতীয়া ভকত আমাৰ মৰমৰ কলিজাজনী চাওক আপোনাৰ ভকত দেখাই আছো এইজনী আমাৰ কলিজাজনী ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ চাই যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব বাই বাই